হয়, আমি প্রত্যেক বছরে এই প্রি ক্রিসমাস টু সেলিব্রেট কৰি আহিছোঁ, অথচ প্ৰায়ে কৰি আছোঁ। আজি মোটামুটি 25 ইয়াৰ্ছ হৈ গ'ল। সেইকাৰণে চিলভাৰ জুবিলি হিচাপে আমি এই কাৰ্যসূচীটো উদযাপন কৰি আছোঁ। আমি চবেই জানো এই অঞ্চলত বিশেষকৈ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলেই বেছি আছে আমাৰ এই গাঁওখনত, তথা এই অঞ্চলত সকলোকে আমি এই আপোনালোকৰ নিউজ মাধ্যমৰ যোগেদি যীশুখ্ৰীষ্টৰ আগতীয়াকৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এই প্ৰগ্ৰামৰ যোগেদি আমি বাৰ্তা এইটোৱে দিব বিচাৰোঁ বা মেছেজ এইটোৱে দিব বিচাৰোঁ, আমি যাতে সকলোৱে মিলা প্ৰীতি কৈ থাকি যাতে এই অহা যীশুখ্ৰীষ্টৰ জন্মদিনখন আমি ভালকৈ শান্তিৰে উদযাপন কৰিব পাৰোঁ, এয়াই হ'ল আমাৰ বাৰ্তা। আজি এই শুভ প্ৰি এক্সমাছৰ যোগেদি আমি এইটোৱে ক'ব খুজিছোঁ, যিহেতু আমাৰ ইয়াত 4টা ধৰ্মৰ মানুহ আছে। আমাৰ ইয়াত হিন্দু ধৰ্মৰ আছে, খ্ৰীষ্টান NELC আছে, পেণ্টেকষ্টাল আছে, ৰমান কেথলিক আছে। আমি সকলোৱে মিলি এই জুবলিটো পালন কৰি আছোঁ আৰু আমি এইটোৱেই কামনা কৰোঁ যে আগন্তুক দিনবোৰত যাতে গোটেই বিশ্বতে যাতে ধৰ্মৰ নামত মানুহ একগোট হৈ মানে হিংসা বাদ দি গোটেই ধৰ্মৰ মানুহ একগোট হৈ মানে চলিব পাৰে, এইটোৱেই আমাৰ কথা। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।